টুইন টাৱাৰ নিৰ্মাণ হোৱা নাই বুলি চৰকাৰক বহুতে প্ৰশ্ন কৰে, সমালোচনা কৰে। কিন্তু কোনেও নাজানে অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰৰ কাম নিৰ্মাণ কৰি থকা হৈছে। হয়, এই বক্তব্য দিছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কাৰণ আপোনালোকে জানে যে বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিল অসমত টুইন টাৱাৰ নিৰ্মাণ কৰা হ'ব। কিন্তু সেই বিজেপি চৰকাৰখনৰ দিনত আপোনালোকে দেখিছে যে যিসমূহ প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতিসমূহ কাৰ্যত ৰূপায়ণ হোৱা নাছিল। আৰু সেয়েহে বিৰোধীয়ে চৰকাৰক প্ৰশ্ন কৰে, আপোনালোকে কোৱা টুইন টাৱাৰ কেতিয়া নিৰ্মাণ হ'ব? আৰু সেয়েহে আজি সংবাদ মাধ্যমৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কৈছে অসমত 800 কোটি টকা ব্যয় সাপেক্ষে টুইন টাৱাৰ নিৰ্মাণ কৰি থকা হৈছে। আৰু এই টাৱাৰ নিৰ্মাণৰ খবৰ কাৰো হাতত নাই, কোনেও নাজানে। এতিয়া আপোনালোকৰ প্ৰতিক্ৰিয়া জনাওক, আপোনালোকে জ্ঞাতনে অসমত যে টুইন টাৱাৰ কাম নিৰ্মাণৰ কাৰ্য চলি আছে? অসমৰ সাংবাদিকসকলে, সন্মানীয় সাংবাদিকসকলে ক'ৰবাত অসমত দেখিছেনে যে অসমত 800 কোটি টকা ব্যয় সাপেক্ষে টুইন টাৱাৰ নিৰ্মাণ কৰি আছে? যদি আপোনালোকে ক'ৰবাত দেখিছে বা সঁচাকৈ অসম চৰকাৰে টুইন টাৱাৰ প্ৰতিশ্ৰুতি অনুসৰি নিৰ্মাণ কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ মতামতসমূহ জনাওক। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক'লে যে 800 কোটি টকা ব্যয় সাপেক্ষে টুইন টাৱাৰ অসমত নিৰ্মাণ কৰি থকা হৈছে, কিন্তু এই কথা কোনো নাজানে, চৰকাৰক কেৱল প্ৰশ্ন কৰে আৰু সমালোচনা কৰে। গতিকে আজিৰ পৰা চৰকাৰক আপোনালোকে সমালোচনা নকৰিব। চৰকাৰে 800 কোটি টকা ব্যয় সাপেক্ষে কোনো নজনাকৈ টুইন টাৱাৰ অসমত নিৰ্মাণ কৰি আছে।